আজি আমাৰ কেবিনেটত আমি বহু দিনৰ পৰা আলোচনা কৰি আছিলোঁ যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটিক আমি মালিকৰ পৰা সিলিং এক্টত লৈ আমি শ্ৰমিকসকলৰ মাজত বিতৰণ কৰিম। আজি কেবিনেটে অনুমোদন জনায় যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব। দুটা তিনিটা কণ্ডিশ্যন থাকিব। শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবণ্টন পোৱাৰ পিছত, আৰু শ্ৰমিকসকলে এই মাটি যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব, এই চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰিব। আউটসাইড টি গাৰ্ডেনৰ যি শ্ৰমিক তেওঁলোকক বিক্ৰী কৰিব নোৱাৰিব, যাতে লেবাৰ লাইনবোৰ সুৰক্ষিত হৈ থাকে। আমি এটা অনুমান কৰিছোঁ এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি আবণ্টন কৰিব পৰা যাব। 3,33,486টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব। অৰ্থাৎ এতিয়াৰ পৰা শ্ৰমিকৰ লেবাৰ লাইনৰ মাটিৰ মালিক শ্ৰমিকসকল হ'ব, টি গাৰ্ডেনৰ মেনেজমেণ্ট মালিক হ'ব নোৱাৰিব। তেওঁলোকৰ পৰা আমি সিলিঙত মাটি লৈ ল'ম। সিলিং এক্টৰ সংশোধনীৰ বাবে প্ৰস্তাৱ কৰা আইনখন আজি কেবিনেটে অনুমোদন কৰে আৰু অসম বিধানসভাত 25 তাৰিখে এই আইনখন আমি উপস্থাপন কৰিম। অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত হ'ব।